চিন্তা কৰা ল'ৰা আছে ছোৱালী আছে তিনিটা আছে কিয় চিন্তা কৰা বেয়া কাম কিয় কৰা কি হ'ব তই ঘৰৰ পইচা কাৰণে পইচা দিব নকৰো বুলি ঘৰৰ নকৰিলেতো কলিয়ে সদায় কৈ থাকিলে এখন বেপাৰ হয়নে নহয় পইচা নকৰো বুলি কিমানটা পৰিয়াল ধ্বংস কৰিলি তই কিমানটা পৰিয়াল ধ্বংস কৰিলি কমপ্লেইন আছে গোটেই ৰঙিয়াৰ নিবনুৱা মানুহ কিমান দুখীয়া হাজিৰা কৰা দিনটোত হাজিৰা কৰা 300 টকা 300 টকা নাম্বাৰ কাটে চাৰিবাৰ পাঁচবাৰ টাইম বাই টাইম আৰু কোনো নাই আজি মই নাজানো ছাৰ নাই নাই খেলাটো কৰে মালিক পেমেন্ট কৰে মালিক ছয় সাতটা বুকি চলি আছে নাই 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 কিমান লগ ধ্বংস কৰিছে কিমান তেনেকুৱা ধৰণৰ যে অসমৰ ৰাইজক কোন প্ৰথমবাৰৰ কাৰণে বিল আছিল না অসমৰ তৰফৰ পৰা আমি অৱগত কৰিছিলো যে অসমত এটা সাংঘাতিক ধৰণে এটা তিনপাতৰ কেলেংকাৰী চলি আছে প্ৰত্যেক মাহত অসমৰ বাহিৰৰ পৰা অসমলৈ ভেজাল তিনপাত প্ৰায় 300 কোটি টকা তিনপাত আমদানি হয় আপুনি যদি ভালদৰে চায় 25,000 টন ইয়াৰ বজাৰৰ বৰ্তমান আনুমানিক মূল্য হ'ল 300 কোটি টকা আৰু যিটো মানে একৰ্ডিং টু BIS নৰ্মছ থাকিব লাগে AZ যিটো কটিন থাকিব লাগে যিটো পলেট থাকিব লাগে টিনখন বেয়া নহ'ব কাৰণে টিনখন পচি নাযাবৰ কাৰণে টিনখনত মামৰে নধৰিবৰ কাৰণে তাৰ পাৰ্চেণ্টেজ হ'ল 70 কিন্তু বৰ্তমান সময়লৈকে কোনো তেনেকুৱা ধৰণৰ আমি বিচাৰি চালোঁ যে নেশ্যনেল টেষ্টিং হাউচত গৈ পিনে আমি ইয়াত টেষ্ট কৰিলোঁ ৰেণ্ডমলি তিনপাতবিলাক কালেক্ট কৰি অসমৰ মানুহে অৱগত নহয় জ্ঞাত নহয় মই অসমৰ মানুহক বাৰে বাৰে ক'ব বিচাৰিছোঁ যে কিছুমান তিনপাত আছে অসমত আমি ব্যৱহাৰ কৰা যিবিলাক গেলভালুম তিনপাতবিলাক নাম্বাৰ 1 হ'ল আছাম ৰুফিং লিমিটেডৰ এটা ব্ৰেণ্ড আছে সেইটো হ'ল ৰাইনো গ'ল্ড প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰা ৰাইনো গ'ল্ড তিনপাতত আপোনাৰ গড়ৰ এটা চিম্বল থাকে তাত আপোনাৰ কোনো চিকনেছৰ কোনো আপোনাৰ প্ৰপাৰ ডেছক্ৰিপশ্যন নাথাকে তাত কোনো ISI নাম্বাৰ নাথাকে আৰু ROT চিলভাৰ চাইন সেইটো সাংঘাতিক ধৰণৰ এটা তিনপাত যাৰ AZ আপোনাৰ পাৰ্চেণ্টেজ থাকিব লাগে এলুমিনিয়াম আৰু জিংকৰ 70% সাংঘাতিক তলত তেওঁলোকৰ পাৰ্চেণ্টেজ তাৰপৰা এটা হ'ল টাইগাৰ আলফা ডাইনাৰুফ ডুৰাৰুফ আৰু জিন্দল ইণ্ডিয়া আমি জিন্দল বুলি কৈ থাকোঁ যে জিন্দল তিনপাত ইউজ কৰিব লাগে খুব ভাল হয় এইকেইটা কোম্পানীয়ে বৰ্তমান সময়ত আমি তেওঁলোকৰ ৰেণ্ডমলি যিটো আপোনাৰ ডাটা কালেক্ট কৰিছিলোঁ আমি তেওঁলোকৰ লেবৰেটৰীত টেষ্ট কৰাৰ পাছত প্ৰত্যেকটো কোম্পানীয়ে যিটো মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগে কোনেও মিনিমাম নৰ্মছ ফ'ল' কৰা নাই কেৱল মাত্ৰ কি আছিলে আলু ষ্টিল BPSL JSW আৰু এই দুটাই কেৱল আমি দেখিবলৈ পালোঁ তেওঁলোকে এটা 71% যি নৰ্মছ ফ'ল' কৰিছে আৰু এটা 73 কিন্তু আৰু এটা সাংঘাতিক কথা এজন কেডিয়া উপাধি এজন ব্যক্তিয়ে কি কেডিয়া আনন্দ কেডিয়াই আনন্দ কেডিয়াই ব্যৱহাৰ কৰি থকা তিনপাতৰ আপোনাৰ ব্ৰেণ্ডটোৰ নাম হ'ল ROT চিলভাৰ চাইন যিটো ROT চিলভাৰ চাইনৰ তেওঁলোকৰ যিখন লাইচেঞ্চ আছে সেইখন লাইচেঞ্চ ইতিমধ্যে BIS তেওঁলোকক কেঞ্চেল কৰি ৰাখিছে তাৰ পাছতো তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত এই তিনপাতবিলাক বিক্ৰী কৰি আছে গতিকে আপোনালোকৰ ৰাইজক আমি কিছুমান আজি ষ্ট্ৰিং অপাৰেশ্যন চলাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত সেই ভিডিঅ'বিলাক আমি গাঁঠি দিছোঁ মোৰ লগত আমাৰ কেন্দ্ৰীয় সমিতি আমাৰ তন্ময় চেতিয়া আছিলে জিলা সমিতিৰ সভাপতি সম্পাদক আৰু মুখ্য সচিবকে আৰম্ভ কৰি আমি গোটেইখিনি ব্যক্তি একেলগে আছিলোঁ আজিৰ পৰা আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে আহি থকা দিনত কোনো ৰিটেইলাৰ এইবিলাক তিনপাত বিক্ৰী কৰিব নোৱাৰিব আছাম ৰুফিংছৰ ৰাইনো গ'ল্ড বিক্ৰী কৰিব নোৱাৰিব ROT চিলভাৰ চাইন বিক্ৰী কৰিব নোৱাৰিব আপোনাৰ শ্যাম মেটেলিকৰ টাইগাৰ আলফা বিক্ৰী কৰিব নোৱাৰিব ডাইনাৰুফ
ডাইনালুম বিক্ৰী কৰিব নোৱাৰিব আৰু জিন্দল ইণ্ডিয়া আৰু আহি থকা দিনত আৰু বহুত আমি কোম্পানী দেখিছোঁ টাইগাৰ ৰূপ দেখিছোঁ আৰু দেখিছোঁ ডুনাৰ ৰূপ দেখিছিলোঁ বা বেলেগ বেলেগ কোম্পানী দেখিছোঁ প্ৰত্যেকটো কোম্পানী বন্ধ কৰি দিয়া হ'ব কেৱল মাত্ৰ BISে যিবিলাকক স্বীকৃতি প্ৰদান কৰিছে বা তেওঁলোকে মানদণ্ড তেওঁলোকে মানি চলিছে কেৱল সেইবিলাক মানুহে 3 বাৰ বা সেইবিলাক কোম্পানীয়ে 3 বাৰ বিক্ৰী কৰিব পাৰিব আমি কাষ্টমাৰ জ্ঞাতহে জনাব বিচাৰিছোঁ যে আপোনালোকক মাধৰ মাৰ দি ভেজাল 3 বাৰ বিক্ৰী কৰিছে ভেজাল 3 বাৰ গতিকে এই ভিডিঅ'টো চাওক আমি চলোৱা ষ্টিং অপাৰেশ্যনত ৰিটেইলাৰবিলাকে নিজে নাজানে যে তেওঁলোকে ভেজাল 3 বাৰ বিক্ৰী কৰিছে ধন্যবাদ জয় অসম সেইটো ঠিকে আছে আপোনাৰ আৰতি আলুষ্টি ঠিকে আছে কিন্তু আৰতি আৰু আছে আৰতি কি আছে আৰতি চিলভাৰ চাইনৰ যদি মাল হয় আনন্দকে দিয়া ঘূৰাই নাখাওঁ নিজৰ ঘৰত টকা এইটো বন্ধ আছে এজেড ৰেংকিং যিটো আপোনাৰ কটেন মেইনটেইন কৰিব লাগে কৰা নাই এইটো বন্ধ অপশ্যনৰ মাল অপশ্যন দিয়ে নহয় প্ৰয়োজনৰ মাল হয় সব বস্তুবিলাক দাগি মাল এইটো বন্ধ কৰিব এইটো বন্ধ কৰি দিব আৰু এইটো ৰাইনগল নহ'ব ৰাইনগল ট'টেলি বন্ধ দেই ৰাইনগল লগত দেখা এইটো 91 কি হয় এইটো 910 কেনেকৈ 910 হ'ব বহলটো এইটো ক'ত 90 নহয় এইটো কি কথা কৈছে 910 বহল ইয়াৰ বহল নাথাকে ন ইয়াৰ থিকনেছ থাকিব তাৰ নাথাকিব ইয়াৰ থাকিব ইয়াতটো থাকিব সাইডত থাকিব লিখা এই আছে 25 কি হয় 25 mm কেনেকৈ আমাকটো কৈ কিন mm টো কৈ কথা নকবা বেছিকৈ তোমালোকৰকে আমি বেছি ইয়াত পঢ়ি আহিছোঁ হা আইএছ মাৰ্কটো কৰক আইএছ মাৰ্ক নাই আইএছ নম্বৰ কিমান বিক্ৰী কৰিব নোৱাৰিব মালিকক কলো তোমাক উপায় নাই আপোনালোকে ইয়াত বিক্ৰী কৰিব নোৱাৰিব আমি পুৰা ডাইনালুমো নোৱাৰিব টেষ্টিঙত ডাইনাৰুফ নোৱাৰিব মানে এইটো আমি অলৰেডি আপোনাৰ গাহিয়াৰ কি কয় লেবৰেটৰীত টেষ্ট কৰি পিনে ৰিজাল্ট উলিয়াই আনিছোঁ ইয়াত মানে কেৱল 2-3টা কোম্পানী বাদে চব কোম্পানী ফ্ৰড হয় সব কোম্পানীয়ে আপোনাৰ ভেজাল বস্তু বিকি আছে গতিকে আপুনি আপোনাৰ মালিকক ক'ব এইখিনি বস্তু বিল আছে নটিচ দি যাওক না ইয়াৰ মাল শিলিগুৰিত ধৰি দিছে কাষ্টমাৰ ইয়াত বিকি আছে অসমৰ মানুহ বুৰ্বক পাইছে নেকি মালিকটো কৈ দিয়ক আনন্দ কেদিয়া একদম আৰু আনন্দ কেদিয়া নামৰ যিগৰাকী মালিক এই মালিকগৰাকীয়ে এনেকুৱা ধৰণৰ 2 নম্বৰী টিম্পাত অসমত বিকি পেলাই কোটি টকা আত্মসাৎ কৰিছে এইবিলাক মালিক কৰিছে মানে মাতিলে হ'ল 97 কিলো পিছৰটো কি হয় এইটো 89 চাৰ্চ কৰি চাচোন তাত আহিছেনে 89 ন এইটো ডিফাৰেণ্ট কাৰেন্সি ইয়াৰ BIS লাইচেন্সে ফেল কেনেকৈ বিকিছে এই মালিক ক'ত এইটো আমি চাৰ্চ কৰি চাইছিলোঁ BIS লাইচেন্সে নাই ইয়াৰ ডিফাৰ্ড ইয়াৰ মালিক হ'ল আনন্দ কেদিয়া ইমান বদমাচি কৰি আছে আনন্দ কেদিয়া নহয় আনন্দ কেদিয়া হ'ল ইয়াৰ মেইন ডিষ্ট্ৰিবিউটৰ বোলে আনন্দ কেদিয়া ইমান হাৰামী মানুহ সি এই বস্তুটোত তাৰ ফোন ৰেকৰ্ড পৰ্যন্ত বেলেগ এটা থৈ দি আমাৰ হাতত আছে আৰু এইটো হ'ল আৰতি আলু মানে চিলভাৰ চাইন নাই কিছুমানৰ ISI মাৰ্কে নাই নাই সেইবিলাক টিয়াৰ ষ্টিং বিক্ৰী কৰিব নোৱাৰিব ৰাইনগল ডাইনাৰুফ বিক্ৰী কৰিব নোৱাৰিব অসমৰ মানুহক ঠগি খাই থাকিব অসমৰ মানুহক কোটি টকা লুণ্ঠন কৰিব নহ'ব নচলিব মিনিমাম যিটো ষ্টেণ্ডাৰ্ড দিছে BISে তাক মেইনটেইন কৰিব লাগিব নাই একো নাই এইটো একো নাই কিহৰ ঠিক আছে এইটো নাই এইবিলাক নচলিব এইটো ISI আৰু BISৰ মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগিব নহ'ব এনেকৈ বিল আছে না অসম আহিছোঁ কিবা কৰি আছে কি নেপালৰ কোম্পানী হয় আৰু এটি চিলভাৰ চাইন এইটো ৰ'ল একদম কমপ্লিটলি ইয়াৰ কোনো কাগজ পত্ৰই নাই কাষ্টমে ধৰি থৈ দিছে শিলিগুৰিত ইয়াত কেনেকৈ বিকিছে এইটোতো ইয়াত ৰাখিবই নোৱাৰে এইটো টিং কেনেকৈ বিকিছে মালিকক ক'লে হ'ল সকলোৱে সহযোগ কৰি আছে চব চাইড কৰিব কাইলৈ পৰহিলৈ আমি আকৌ আহিম যদিহে দেখা পাওঁ তেতিয়া আকৌ অলপমান আমি বেয়া পাওঁ ইয়াৰ আমি ৰেণ্ডমলি আমি টেষ্ট কৰিছিলোঁ নেশ্যনেল টেষ্টিং হাউচত
ইয়াত যিটো মিনিমাম ষ্টেণ্ডাৰ্ড হ'ব লাগে সেই ষ্টেণ্ডাৰ্ড ইয়াত নাই আৰু গ্ৰাহকে নাজানে কাষ্টমাৰে নাজানে ন যে মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে কাষ্টমাৰে নজনাকৈ লৈ গৈছে আপোনালোকেও নাজানে এইটো কথা এইটো আপোনালোকৰ ফেক্টৰীবিলাকে 2 নম্বৰ কৰিছে আপোনালোকৰ গাত ভুল নহয় যদি ক'ব যে বিল আছিলে নে অসম আহিছিলে আপোনাৰ এইবিলাক ট্ৰেইনত বিক্ৰী কৰা বন্ধ কৰি দিছে নহ'লে কাইলৈ আমি বহুত মানুহ আহিম বন্ধ কৰি দিম দেই দিয়ক আৰতি চিলভাৰ চাইন যিটো নেপালৰ কোম্পানী ইয়াত হ'ল আমাৰ ষ্টক হ'ল আনন্দ কেডিয়া আৰু ই ইমান ধুৰন্ধৰ এজন ব্যৱসায়ী ইমান ধুৰন্ধৰ আৰু মানে কি আমাৰ সহজ সৰল অসমীয়া ভাষাত আৰামী বুলি ক'ব লাগিব তেওঁ অপৰাধ মানে আপুনি জানা নাছিলে এতিয়াতো জানিছে আৰু কালি পৰহি যদি ডিছপ্লে কৰে আপোনাক আমি চাৰ্টিফিকেট বিচাৰিম যে আপুনি যে ইয়াত ৰাখিছে কোন কোম্পানীৰ পৰা আমি নাজানো কিন্তু সেই বস্তুটোৰ গুণগত মানদণ্ডৰ চাৰ্টিফিকেট দিয়াৰ কাৰণে আপুনি দায়িত্ব মিনিমাম ষ্টেণ্ডাৰ্ড এণ্ড নৰ্মছ সেইটো থাকিব লাগিব কাৰণ অসমৰ মানুহে সৰ্বসাধাৰণ মানুহ পাই পেলাই মানুহে চব ইমান নলেজ নাথাকে আমি যে এতিয়া এজন এটা কোম্পানী আজিয়ে মোক ৰেট খুলিছে জোৰৰ কৰি মোৰ ৰেট এখন জোৰৰ কৰি দিব লাগিব নালাগে আপুনি ক'ব যে বিলাসীত অসম আহিছে এইকেইটা বস্তু আপোনাৰ ভেজাল আপুনি ভেজাল বুলি এবাৰ কৈ দিয়াৰ পাছত কোনো মূৰ্খ এনেকুৱা কাষ্টমাৰ নাই যে বস্তুটো লৈ যাব আপুনি ক'ব যে এই বস্তুটো শুনক মোৰ ওপৰত গৰম এক মিনিট আপুনি শুনক কি বুলি কয় গম পাই কি কয় মই আপোনাক যি মাল আছোঁ যি মাল কৈছোঁ সেইটো আমি ডাইৰেক্ট কোম্পানীৰ পৰা কাৰোবাৰ অৰ্ডাৰ আহে ন আমি উঠাই কোম্পানীৰ পৰা ডাইৰেক্ট দিওঁ আমি মাল ষ্টক নোৱাৰিব কাৰণ কেলে লেব টেষ্টত জানো আপোনাৰ ডিছপ্লে হৈ আছে ডিছপ্লে কালাৰবিলাকতো দূৰাৰ ওপৰত আছে এতিয়া কোনোবা যে চেম্পুল দেখাব লাগে সেই চেম্পুলে আছে চেম্পুলটো দেখাব নোৱাৰিব ইণ্ডিয়ান বি এছ এলৰ কথা পাতি আছোঁ ইভেন বি এছ এলৰ যিজন আপোনাৰ ডাইৰেক্টৰ বি এছ এলৰ ডাইৰেক্টৰ আমাৰ পানী খাইছে এই মুহূৰ্তত আৰু অসম পুলিচ প্ৰশাসন লৈ আহিব চাবিক চান্দ দুৰাৰোগ আৰু হ'ল আছাম কালাৰবিলাকতো নহয় দুৰাৰোগ কালাৰবিলাকতো দুৰাৰোগ চাগে মোৰ কথা শুনক এতিয়া আপুনি যেনেকুৱা কৰিব আপুনি আহিব কাষ্টমাৰ আপোনাৰ লাগে এতিয়া দৌৰক দিম অন্যকে লাগে অন্য সেইটো কাষ্টমাৰে গম নাপায় কাষ্টমাৰখিনি আমি জানো সেইকাৰণেতো কথা ঘটনাটো সেইটো আছে ন এতিয়া কাষ্টমাৰ নুবুজে নহয় ফটো চব থাকিব চবতে সোমাইছে মানে আপোনালোকে কথাটো নাজানে যে অসমত চলি থকা প্ৰায় 15-20টা কোম্পানী প্ৰায় 10টামান কোম্পানীয়ে যিটো মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগে যিটো BIS নৰ্ম ফ'ল' কৰিব লাগে সেই নৰ্মছ ফ'ল' নকৰে আপোনালোকে নজনোৱাকৈ 2 নম্বৰী ভেজাল মাল বিক্ৰী হৈছে কিন্তু এই যে যিটো প্ৰটিন থাকিব লাগে এলুমিনিয়াম জিংকৰ 72% থাকিব লাগে মেক্সিমাম টিনত নাই JSW আলু ষ্টিল আৰু ডাইনাৰটো নাই JSW আৰু আলু ষ্টিলে কেৱল মেইনটেইন কৰিছে আৰু লাইভ আছে আপোনাৰ সমাজটো আমাৰ হয় এবছৰ আগতে কিছুমান আমাৰ নধৰোঁ যাৰ এজেণ্ট ৰেংকিং ঠিকে থাকে নধৰোঁ ডাইনাৰো আছে আৰু জিন্দাল ইণ্ডিয়া বিকিব নোৱাৰিব ডাইনাৰো বিকিব নোৱাৰিব তাৰপিছতে হ'ল ৰাইনো ইণ্ডিয়া নোৱাৰিব আৰতি নোৱাৰিব আৰু যিবিলাকত ধৰক আমি আপোনালোকৰ লিষ্টটো দি থৈ যাম যিবিলাকে মিনিমাম ষ্টেণ্ডাৰ্ড যিটো মেইনটেইন কৰা নাই ক'তো বিকিব নোৱাৰিব সেইটো আৰতি যিটো আৰতি আনুষ্ঠান যিটো আছে আৰতি আনুষ্ঠান বিক্ৰী আছে সেইটো ঠিকে আছে আৰতি আনুষ্ঠান ঠিক আছে কিন্তু দীঘাণু কানেকশ্যন পুৰা বন্ধ কৰি চব বন্ধ ক'ত পেলাই কি পেলাই আপোনালোকৰ কালি আমি ইয়াত দেখাব নালাগিব ডিছপ্লে কৰিব নোৱাৰি আপুনি যিটো বিক্ৰী কৰিছে ৰাইনো গ'ল কমপ্লিটলি ৰাইনো গ'ল আপোনালোকেও মানে কি চাইড কৰি দিব লাগিব চাওক যিটো মানে যিবিলাক নেকি ISI মাৰ্কেট ৰাইনো গ'ল্ডত আছে নেকি ৰাইনো গ'ল্ডত নাই আছাম উপিঙত যিমান সাংঘাতিক ৰূপে মানে কি দুৰ্নীতি কৰি আছে আমাৰ কি আছে JSW আছে আৰু যিটো মানে নৰ্মছ মেইনটেইন কৰিব লাগে প্ৰটিনৰ সেইটো আছে তাৰ বাদে একো নাই ডাইনাৰ ৰুফো নাই ডাইনাৰ লুমো নাই আলু ষ্টিলৰ নাই আৰু হ'ল এইটো কি কয় আছাম উপিং ৰাইনো গ'ল্ডৰ নাই যিবিলাক জিন্দাল ইণ্ডিয়া নাই আৰু যিবিলাকৰ ওপৰত অলৰেডি আমাৰ হেৰি আছে মানে অবজেকশ্যন আছে সেইবিলাক বস্তু আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব সেইটো একদম ডাইৰেক্ট আমি অফিচৰ লগত যোগাযোগ কৰিছোঁ ডিছপ্লেও কৰিব নোৱাৰি ডিছপ্লে কৰিব দেখাব নোৱাৰিব অফিচ কোম্পানী অফিচৰ লগত যোগাযোগ কৰা নাই BISৰ লগত BISটো জানে BISৰ লগত কৰিছে ISR মাৰ্কটো আচ্ছা হেৰি কি পায় আপোনালোকে
কমপ্লিটলি এইকেইটা হ'ল সম্পূৰ্ণৰূপে বেন কৰি দিব আপোনালোকে বিক্ৰী নকৰিব কাৰণ আজি আমি দেখিছোঁ কালি যদি আহি দেখা পাওঁ দাদা আপোনাক বেয়াকৈ ক'ব লাগিব বেয়া লাগিব ন আপুনি বুজাই দিব যে ডিছপ্লে নকৰিব ডিছপ্লে নকৰিলে তেওঁলোকে মাল লৈ গুচি যাব আৰু চৰকাৰে আৰু যিকেইটা ওপৰত আমাৰ অবজেকশ্যন নাই সেইবিলাক আপোনালোকে বিক্ৰী কৰি থ'ব খালি এইকেইটা বস্তু দিলে আমাৰ মানৱ মানে কাষ্টমাৰে নাজানে যে এই বস্তুটো যে আপোনাৰ এইটো মানদণ্ড হ'ব লাগে আৰু BIS মাপটো মাৰি দিছিলে ডিছপ্লেটো বন্ধ কৰি দিয়ক থাকিব লাগে কিছুমানতো 28% আছে মানে কিমান লেছ দেন 50%। দুৰাৰোগ ডাইনাৰোগ আছাম ৰফিঙৰ ৰাইনো গ'ল এইবিলাক কমপ্লিটলি ডিছপ্লে বন্ধ কৰক আৰু আপোনালোকে বিক্ৰী নকৰিব আপুনিতো অসমৰ মানুহক বেয়া হোৱাটো বিচাৰে নেকি নিবিচাৰে গতিকে আপুনি বেলেগ যিবিলাক টাটা আছে যিবিলাক ভাল সেইবিলাক চলাই থাকে আমি অসমত জিন্দালৰ কাম কৰক জিন্দাল ডাইনা ৰোগ ডাইনা মানে দুৰা ৰোগ আছাম ৰফিঙৰ ৰাইনো গ'ল যিটো কমপ্লিটলি আপোনালোকে ডিছপ্লে বন্ধ কৰি দিব সেইটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্টলি গেজেট আছে এইটো লিগেলি লাগিছোঁ এতিয়া মানে যি হওক যিটো মানে এজিয়াত যিটো প্ৰটিন থাকিব লাগে প্ৰটিনটো পাৰ্চেণ্টেজটো যিটো 70 বা 72 থাকিব লাগে তাতকৈ তলত আছে আপোনালোকে নাজানে আমি নাজানো কোম্পানী নাজানে কোম্পানী ইহঁতে কৰি আছে আমি বিক্ৰী কৰিব লাগে 2 নম্বৰ ইমান ইহঁতে কৰি আছে আপোনালোকে নাজানাৰ কাৰণে আমি আহিছোঁ ভালে কৰিছে আহিছে নিজত পাইছে মানে নিজত পাই আছে এটা পাইছিলোঁ আপোনাৰ এটা কোম্পানী নাই নহয় এইটো নতুনকৈ আমি নিউজত গোটেইখিনি গেজেট চেজেট আমাৰ সব ৰিপৰ্ট আছে মানে ইণ্ডাল ইণ্ডিয়া আমাৰ নিজৰ নহয় আৰতি চাৰতি আছে মানে মোৰ দেউতাক আৰতি চাইনটো আছে আৰতি চাইন চিলভাৰ কোম্পানীৰ পৰা উঠাই দিলোঁ কোম্পানী চব ল'ব কোম্পানীৰ পৰা উঠাই মানে ডিছপ্লে কি কি আছে ডিছপ্লে বৰ্তমান কি কি আছে ডিছপ্লে আমাৰ তাতে চব কোম্পানীয়ে ভাল লাগে সব ডিছপ্লে চবেই আছে মোটামুটি কিমান লাগে আপোনাৰ কোম্পানীৰ পৰা যোনে আপোনাক ডিমাণ্ড কৰে যেনেকৈ টাটা ডিমাণ্ড কৰিব দাদা মালি আছে কাষ্টমাৰে বাৰু কিমান নকৰে সেইটো ৰিটেইলাৰে ডিছপ্লে কৰাৰ কথা নাই নাই কাষ্টমাৰ কি কৈ দিছে আপুনি যদি ক'ব দাদা লাগে দাদা দিব লাগিব একো নকওঁ দাদা কিমান লাগে আপোনাৰ দাদা টাটা লাগে কিন্তু ডিছপ্লে সকলোখিনি আছে মোটামুটি দি যায়